হাই ভিউৱাৰ্ছ, এয়া হ'ল বিনা পইচাৰ অতি উত্তম আটাইতকৈ বেষ্ট হাৰ্বেল ৰঙা চাহ আৰু এয়া হ'ল জুচ, বিনা পইচাৰ জুচ। এটকাও খৰচ কৰা নাই মই ইয়াতে। ভাবকচোন, আচলতে মই বুজাই দিছোঁ, মই আহিছিলোঁ গাঁৱলৈ আৰু গাঁৱত আহি পেলাই যিহেতু এইডাল পাছফালৰ যে গছডাল আছে আমাৰ ঘৰৰ সন্মুখৰ, এই গছডাল আমাৰ সৰু দেউতাই ৰুইছিলে আৰু প্ৰতিবাৰে মই নিজেই পাৰোঁ, মই কাকো আশা কৰি নাথাকোঁ যে মোক কোনোবাই বেল পাৰি দিব, কিন্তু মই আজি মেখেলা চাদৰ পিন্ধি আহিছোঁ, গতিকে মই নোৱাৰিম আৰু মই আছোঁ মুগা আৰু মেখেলা আৰু ৰিহা সাজত। গতিকে মই ক'লোঁ, আমাৰ বাপু দেউতাকে ক'লোঁ আৰু পাৰি দিবলৈ, গতিকে তেখেতে এইবাৰ নিজে পাৰিলে, বেল পাৰি পেলাই আমি লৈ আহিলোঁ। আৰু সৰু দেউতাই নিজে এইডাল খেজুৰ আৰু বেলগছ আৰু এডাল আমো আছিল, আমডাল ৰুইছিলে, কিন্তু আচলতে হয় কি, চব বেলেগবিলাকে এইবিলাক পাৰি পাৰি লৈ যায়, তথাপিতো মই আহিলে পালোঁ আৰু এই বেলডাল লৈ আহি পেলাই মই মোটামুটি 15টামান লৈ আহিছিলোঁ বেল। আৰু বেলৰ ওপৰত যিটো লেয়াৰ থাকে সেই লেয়াৰটো ভালকৈ ধুই ষ্টিলৰে ঘঁহি চাফা কৰি ল'লোঁ প্ৰথমতে। আনি পেলাই কেনেকুৱা চেলনি ধৰিছে চাওকচোন, আৰু ধুনীয়াকৈ চাফা কৰি লৈ পেলাই বেল যিমান পাৰে সৰুকৈ কাটি ল'লোঁ। আপোনালোকে কাটি ল'বচোন, যিমান পাৰে সৰুকৈ কাটি লৈ পেলাই ৰ'দত শুকাব। আৰু ৰ'দত শুকাবলৈ 4 পৰা 5 দিন সময় লাগে। বহুতে সৰু বেলৰ কৰে, কিন্তু সৰু বেলৰ কৰিলে এইটো ঠিক নহয়, কাৰণ বেলৰ গুটিটো হ'লে চাহটো বেছি টেষ্টি হৈ যায়, চাহ বা জুচটো। গতিকে বেলৰ গুটি হোৱালৈকে ৰখোঁ। মোটামুটি অক্টোবৰ নৱেম্বৰ মাহত মই প্ৰতিবাৰে গাঁৱত গ'লে এনেকৈ বেল লৈ আহোঁ আৰু আনি পেলাই এনেকৈ শুকাওঁ। আৰু এই 10-12টামান বেলৰ পৰা 1 কোলা আৰু 1 চালনি হ'ল, যথেষ্ট হৈছে মোৰ। তো এইবিলাক 4-5 দিন দি পেলাই চাদত নি পেলাই ৰ'দত শুকাই কৰি আহিলোঁ। আৰু এনেকুৱা চাব লাগিব যাতে হাতেৰে টিপি দিলে মানে নাভাঙা হৈ যায়, খুব টান হয়, শিলৰ নিচিনা টান হৈ যায়। এনেকৈ আপুনি এইটো বেলটো ৰ'দত শুকাব লাগিব। আৰু বন্ধুসকল, মই মোৰ ভিডিঅ'ত সদায় মই দেখুৱাওঁ কেনেকৈ কম খৰচতে আমি মধ্যবিত্ত পৰিয়ালবোৰে কেনেকৈ কম খৰচতে আমি ভাল খানা নিজে ভাল খাদ্য আমি খাব পাৰোঁ বা ভাল বস্তু আমি সেৱন কৰিব পাৰোঁ। এইটোৱে মই সদায় মোৰ ভিডিঅ'বিলাকত মই দেখুৱাই থাকোঁ। আৰু এই বুলিয়ে নহয়, ইয়াতে কৃপণালীৰ কথা নাই, আমি কম খৰচতে আজিকালি ভেজালৰ যুগত আমি কেনেকৈ ভাল বস্তু এটি খাব পাৰোঁ। আৰু চাহপাতত নিকোটিন আৰু কেফিন দুয়োটাই থাকে, যি দুয়োটা স্বাস্থ্যৰ বাবে হানিকাৰক হয়। সেয়ে মই প্ৰতি বছৰে বেলৰ এই গুড়াখিনি কৰি পেলাই গোটেই বছৰলৈকে চাহপাতটো এইটো খাই থাকোঁ। টুকুৰাবোৰ যিটো ডাঙৰ, গতিকে এনেকৈও আপুনি কৰিব পাৰে। আগতে মোটামুটি 10-15 মিনিট আগতে ভিজাই থ'ব লাগিব চাহ কৰিবলৈ, কিন্তু মই এটা উৰাল আনি পেলাই খুন্দি ল'লোঁ। খুন্দি লৈ পেলাই কিছু নৰম কৰি ল'লোঁ। আপোনালোকে ঢেঁকীতো কৰিব পাৰে বা ডাইৰেক্ট গ্ৰাইণ্ডাৰতো দিব পাৰে। গ্ৰাইণ্ডাৰত দিলে গ্ৰাইণ্ডাৰটো অলপ কষ্ট পায়, সেই গতিকে অকণমান সময় কষ্ট কৰি হ'লেও মই নিজে কৰি ল'লোঁ। আৰু অকণমান কষ্ট কৰিলোঁ, একদিন কষ্ট হ'ল হয়, কিন্তু মই যে গোটেই বছৰটি ইমানখিনি বেলেৰে মই গোটেই বছৰটি মই চাহ খাব পাৰিম। আৰু সেইখিনি চাহ হ'ব আটাইতকৈ ৱৰ্ল্ডৰ ভিতৰত বেষ্ট চাহ হয়, যাত কোনো কেমিকেল নাই আৰু বিনা পইচা মই এটকা খৰচ কৰা নাই ইয়াতে। গতিকে আজিকালি ভেজালৰ যুগত এনেকৈ চাওকচোন, এনেকৈ মই মিহি কৰি ল'লোঁ যিখিনি পাৰোঁ, আৰু এটা ডাঙৰ কণ্টেইনাৰত মই এনেকৈ থৈ দিলোঁ। আৰু এনেকৈ গুড়াখিনি খুন্দোতে ইফালে বহুত কাম থাকিলে, তাৰ মাজতে হাঁহ বান্ধিলোঁ, ছাগলী আনিলোঁ, মোৰ এন্ধাৰ হৈ গ'ল। তথাপিতো ভাবিছোঁ আজিয়ে মই একেলেঠাৰিয়ে কামটো শেষ কৰি ল'ম, নহ'লে কাইলৈ আৰু বহুত বেলেগ কাম ওলাই যায়। এনেকৈ প্ৰতি বছৰে কৰোঁ, এদিন কষ্ট হয়, 2 দিন কষ্ট হয়, কিন্তু গোটেই বছৰটি মই চাহখিনি খাব পাৰোঁ। আৰু এয়া মই ভাবোঁ সকলো গৃহিণীয়ে এনেকুৱা কৰা উচিত আৰু এনেকুৱা কৰাটো প্ৰয়োজনো, কাৰণ এই ভেজালৰ যুগত আমি যদি অকণমান কষ্ট কৰি শুদ্ধ বস্তু খাব পাৰোঁ, তাত কিহৰ আপত্তি। গতিকে এই মই 2টা ডাঙৰ প্লাষ্টিকৰ কণ্টেইনাৰত এনেকৈ মোৰ 2টা ভৰ্তিকৈ হৈ গ'ল, ৰাতি হৈ গ'ল ইফালে। আৰু ভাবিছোঁ তাৰ পৰা ওপৰত যিখিনি সৰু সৰু টুকুৰা, সেইখিনি টুকুৰা মই অলপমান গ্ৰাইণ্ডিং কৰি কিনে মিহি কৰি দিম যিমান পাৰি। আৰু এনেকৈ অকণমান মিহি কৰিলে গ্ৰাইণ্ডাৰটোও কষ্ট নাপায়, যিহেতু মই অলৰেডি উৰালত মই খুন্দি লৈছোঁৱেই। আৰু ঢেঁকী থাকিলে বহুত সুবিধা হয়, 2জন মানুহে কৰিলে ইয়াতে এইটো কষ্ট নহয়। মই উৰালত আজি কষ্ট হ'ল, আৰু মই এনেকৈ ধুনীয়াকৈ গ্ৰাইণ্ডিং কৰি ল'লোঁ। প্ৰথমতে গ্ৰাইণ্ডিং কৰি ল'ব লাগিব। বন্ধুসকল, মোৰ হিচাপত এটা কথা হ'ল যে আমি কেনেকৈ আমাৰ চৌপাশে থকা আটাইতকৈ ভাল হাৰ্বেল বস্তুবিলাক আমি কেনেকৈ ব্যৱহাৰ কৰিব পাৰোঁ। অকণমান কষ্ট হয়, তাত কি আপত্তি, কিন্তু সেই কষ্ট কৰি ঘৰখনক যাতে আমি সুস্থ সবল কৰি ৰাখিব পাৰোঁ ভাল এবিধ বস্তু খাই। আৰু সেই গতিকে মই এইবিলাক কষ্ট কৰোঁ, এদিন কষ্ট কৰোঁ, কিন্তু
আৰু ইয়াৰ লগত মই মিহলি কৰি দিম এয়া শুকাই থোৱা তুলসী পাত, ক'লা তুলসীৰ পাত, আৰু আদাও দিব পাৰে, আদা শুকাই থোৱা আদাও একেলগে মিক্সিত খুন্দি দিব পাৰে। দি পেলাই চাওকচোন, মই এতিয়া ৰঙা চাহ কৰি দেখুৱাম আপোনালোকক। আৰু এইটো চাহটো আটাইতকৈ উত্তম চাহ হয়। আৰু যেতিয়া গুটিখিনি চাওকচোন, কালাৰ ইমান সুন্দৰকৈ ওলাই আহিছে। আৰু যেতিয়া বেলৰ গুটি হয়, গুটি হ'লে যেতিয়া চাহ আমি এইটো চাহটো বনাওঁ, তেতিয়া সেই গুটিৰ যিখিনি জ্বলা জ্বলা টাইপৰ একবিধ মানে সুগন্ধি সেইটো মুখত লাগে আৰু বেছি ভাল লাগে। আৰু চাহটি উতলালে অতি সুন্দৰ এটি সুগন্ধি ওলাই আহে। এনেকৈ মই সৰু বটলত সোমাই থওঁ মোৰ ডেইলি ইউজৰ কাৰণে। আৰু মই কেনেকৈ জুচ বনাওঁ চাই থাকক। আপোনালোকে পকা বেলৰ জুচ খাইছে, কিন্তু এনেকৈ শুকান বেলৰো যিটি সময়তে আপোনালোকে পকা ছিজনলৈ অপেক্ষা নকৰি বছৰৰ যিটি সময়তে আপোনালোকে এনেকৈ বেলৰ জুচ খাব পাৰে। আৰু মেৰিণ্ডা, কোকা ক'লা এইবিলাক মইতো কেতিয়াও মই নাখাওঁ, আৰু মোৰ ল'ৰাকো মই খাবলৈ নিদিওঁ। আৰু এইবিলাক খোৱাতকৈ একেই কালাৰৰে চাওকচোন। আৰু আমি কেতিয়াবা দেখিছোঁ জানো যে স্প্ৰাইট বা মেৰিণ্ডা বা কোকা ক'লা বা এইবিলাকত আচল আমৰে জুচ লগাইছে? সেইটোতো নহয় নহয়, বিশ্বাস নহয়। গতিকে চাওকচোন, এনেকৈ ইমান সুন্দৰ আমৰ নিচিনা ৰঙৰ কালাৰ এই হৈ গ'ল বেলৰ। আৰু এইখিনি হ'ব জুচ। 5 মিনিটমান আপুনি ডুবাই থ'ব, ডুবাই থৈ চেনি দি পেলাই চেকি ৰাখিব। আৰু চাহখিনি ইমান সুন্দৰকৈ অকণমান 2 মিনিটমান উতলাওঁতে চাহ সুন্দৰ হৈ গ'ল। আৰু এইখিনি চেকি পেলাই আপুনি দুবাৰমানলৈকে ইয়াৰ চাহ খাব পাৰে, এই বেলৰ সিঠাখিনিৰ। আৰু ভালকৈ চেকি ল'লে কিমান সুন্দৰ, আৰু ইয়াৰ সুগন্ধিটো ইমান সুন্দৰকৈ আহে। আৰু চাহপাত আদা দিলে আৰু ইয়াৰ চাহখিনি অতি উত্তম হৈ যায়। আপোনালোকে এনেকৈ কৰিবচোন কষ্ট কৰি। আৰু আপোনালোক যদি এনেকৈ কৰে, তেনেহ'লে মোৰ কষ্টখিনিও সাৰ্থক হ'ব। কাৰণ মই আপোনালোকক এনেকৈ দিয়া উপদেশখিনি মানিলে যদি এনেকুৱা উত্তম হাৰ্বেল চাহ আপোনালোকে খাব পাৰে। আৰু এয়া চাহখিনি হৈ গ'ল মোৰ। এই বেলত অকণমান চেনি দি পেলাই মই থৈ দিছোঁ। আৰু 5 মিনিট পিছত অতি সুন্দৰ কালাৰ আহিছে। আৰু এইখিনি গোটেই চেকি লৈ পেলাই মই আপোনালোকক দেখুৱাই দিম। আৰু অতি উত্তম হয়। আৰু পকা ছিজনলৈকে ৰখি থকাতকৈ আপোনালোকে যিটি সময়তে এইটো আৰামছে খাব পাৰে। আলহীক দিব পাৰে, ল'ৰা সন্তানক, সকলোকে শিকাওকচোন হাৰ্বেল বস্তু কেনেকৈ খাব। প্ৰথমতে হ'ল চাহ, যিখিনি কম, আৰু এই বেছিখিনি হ'ল মোৰ জুচ, বেলৰ জুচ। মই এতিয়া খাই চাম, মই আপোনালোকক দেখুৱাই দিম। এইখিনি চাহখিনি চেনি অকণমান কম দিছোঁ, কাৰণ চেনিও আমি কমেই খাওঁ। এতিয়া বয়স হৈ গ'ল, গতিকে চেনি নিজেই কমাই দিব লাগিব। আৰু ইমান সুন্দৰ চাহৰ টেষ্টিখিনি, মুখত জলকীয়া এটা ভাৱ আহে, বেলৰ জ্বলা জ্বলা, আৰু ফ্ৰেছ, মুখখন গোটেই ফ্ৰেছ হৈ যায়। গতিকে আপোনালোকে এনেকৈ খাই চাব। আৰু এইটো হ'ল জুচ, মই জুচটো খাই দিম। এনি টাইম এনি ছিজন পোৱা এইখিনি জুচ হয়। গতিকে মোৰ কষ্টখিনি সাৰ্থক হ'ব যেতিয়া আপোনালোকে এইখিনি খায়। আৰু বেলৰ জুচ খাই পেলাই আপোনালোকে মোক কমেণ্ট কৰি জনাবচোন কেনেকুৱা লাগিছে। তেতিয়া মোৰ নিশ্চয় ভাল লাগিব, আৰু মোৰ কষ্টখিনি সাৰ্থক হ'ব, যাতে মই বহুত গৃহিণীক, বহুত মাইকীক এনেকুৱা কম খৰচত নহয়, এটকা খৰচ নোহোৱাকৈ অতি উত্তম জুচ আৰু অতি উত্তম 1 কাপ চাহ যেতিয়া আপোনালোকে খাব পাৰে, বা আপোনালোকক মই খুৱাব পাৰোঁ, গতিকে তেতিয়া মই ধন্যবাদ। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। মই এনেকৈ অদ্ভুত বহুত কিবাকিবি ঘৰুৱা বস্তুৰ মই উপকৰণ মই দি থাকিম আপোনালোকক। আজিলৈ ইমানেই।